পাপা শীৰ্ষক এখন তথ্যচিত্ৰ ফ্ৰম ডাৰ্কনেছ টু দ্য লাইট আৰু পাপা শীৰ্ষক তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে শ্ৰদ্ধাৰ ৰাষ্ট্ৰপতি বঁটা প্ৰাপক শিক্ষক কুমুদ কলিতাদেৱৰ আধাৰত তেখেতৰ কৰ্মৰাজিৰ আধাৰত আৰু মোৰ সৈতে উপস্থিত আছে কুমুদ কলিতাদেৱ দাদা প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ ডি নিউজলৈ যিহেতু আপুনি দেখিছে যে আপোনাৰ আধাৰত আপোনাৰ কৰ্মৰাজিৰ আধাৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে আৰু তথ্যচিত্ৰখন মানুহখিনিয়ে উপভোগ নহয় অনুভৱ কৰিছে আপোনাৰ কৰ্মৰাজিক উপভোগ কৰিছে অনুভৱ কৰিছে কি ক'ব এই ক্ষেত্ৰত মানুহখিনিয়ে আদৰি লৈছে গোটেই তথ্যচিত্ৰখন প্ৰথমতে মই আজি তথ্যচিত্ৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত সমূহ শুভাকাংক্ষী সকলোকে আমি তপোবন পৰিয়ালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তথ্যচিত্ৰখনৰ পৰিচালক জুলন কৃষ্ণ মহন্ত আৰু গাৰ্গী মহন্তৰ সৈতে থকা যিটো টিম এই টিমৰ সমূহ সদস্যকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইভাবে যে তেখেতসকলে আমি পূৰ্বতে এনেকুৱা কোনো পদক্ষেপ লোৱা নাছিলোঁ আৰু তেখেতসকলে গৈ আমাক এইটো প্ৰস্তাৱ দিছিল যে আমি আপোনাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিব বিচাৰোঁ আপুনি মাত্ৰ আমাক সন্মতি প্ৰদান কৰক তেতিয়া মই প্ৰথমতে সন্মত হোৱা নাছিলোঁ যদিও পিছলৈ মই সন্মতি প্ৰদান কৰিলোঁ আৰু তথ্যচিত্ৰখনৰ তথ্য তথা ছবি গ্ৰহণৰ কাম আৰম্ভ হ'ল বিভিন্ন পৰ্যায়ত কৰিলে তাৰপিছত তথ্যচিত্ৰখন আজি আনুষ্ঠানিকভাৱে 6 এপ্ৰিল তাৰিখে মুকলি কৰা হ'ল আৰু এই তথ্যচিত্ৰখনত যিখিনি মোৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত যিখিনি আলোকপাত কৰিলে বা মোৰ পৰিয়ালৰ মোৰ লগত সহযোগিতা আগবঢ়াই থকা সমূহ কৰ্মচাৰীবৃন্দৰ আৰু ইয়াৰ জৰিয়তে মই এইটো কথাই ক'ব বিচাৰোঁ যে আমি এই অনুষ্ঠানটো 2005 চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া এইটো এটা মানে অতি প্ৰত্যাহ্বানমূলক বিষয় আছিল কাৰণ সেই সময়ত এনেকুৱা ল'ৰা ছোৱালীক ৰাখি লালন পালন শিক্ষা দীক্ষা দিয়াটো সমাজে কিছু ক্ষেত্ৰত পচন্দই কৰা নাছিল বৰং সমালোচনাহে কৰিছিল কিন্তু তেনেকুৱা এটা প্ৰত্যাহ্বানক নেওচি আমি যেতিয়া আগবাঢ়ি গ'লোঁ আৰু মানুহে দেখিলে যে এনেকুৱা দিব্যাংগ ল'ৰা ছোৱালী সকলো সক্ষম লোকসকলৰ দৰে সমানে আগবাঢ়ি যাব পাৰে সক্ষম লোকসকলৰ নিচিনা সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে যেতিয়া এইটো প্ৰত্যক্ষ কৰিলে তেতিয়া মানুহখিনি লাহে লাহে আমাৰ ওচৰলৈকে আহিল সকলোৱে আমাক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে সকলোৱে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াবলৈ আৰম্ভ কৰিলে আৰু ইয়ে আমাক পৰৱৰ্তী পৰ্যায়ত আগবাঢ়ি যোৱাৰ কাৰণে এটা সবল মনোবল প্ৰদান কৰিলে তথ্যচিত্ৰখনত এটা দৃশ্য আছে সলমান খানৰ বজৰংগী ভাইজানত যেনেকৈ মাকৰ পৰা হেৰুৱা ছোৱালীজনীক পাকিস্তানত নি থৈ আহিছিলে তেনেদৰে কুমুদ কলিতা ডাঙৰীয়াই এগৰাকী ছোৱালীক সৰুতে লগ পাইছিলে ছোৱালীজনী আৰু ছোৱালীজনীক নিজৰ গাড়ীত বহুৱাই ছোৱালীজনীক ঘৰ দেখুৱাবলৈ আচলতে বিভিন্ন স্থানলৈ লৈ গৈছিলে আৰু সৰু ছোৱালীজনীক তেনেকৈ ঘৰত থৈ আহিছিলে তেনেকুৱা আপুনি এজনী বুলি নহয় বহুগৰাকী আপুনি অনাথ ল'ৰা বা তেনেকুৱা শিশু আপুনি তুলি লৈছে হয় আমি আচলতে বিশেষকৈ আমাৰ যিটো কোভিড-19ৰ সময় এই কোভিড-19ৰ সময়টো আমাৰ গোটেই পৃথিৱীৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল আৰু সেই সময়ত আটাইতকৈ বেছি ল'ৰা ছোৱালী পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছিল আৰু সেই সময়ত প্ৰায় আমি 18-20 গৰাকীমান ল'ৰা ছোৱালীক এনেধৰণে পাই আমি তেওঁলোকক ঘৰ বিচাৰি তেওঁলোকৰ ঘৰত সংস্থাপিত বা ঘৰলৈ পঠিয়াই দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল গতিকে তাৰ ভিতৰত আমি এনেকুৱা কেতিয়াবা কৰোঁ যে এগৰাকী ববা ল'ৰা বা ছোৱালী যিয়ে কথা ক'ব নোৱাৰে গতিকে সেই ল'ৰা ছোৱালী গৰাকীৰ আমি পিতৃ মাতৃৰ সন্ধান বা পৰিয়ালৰ সন্ধান কেনেকৈ কৰিম কেতিয়াবা আমি এনেকুৱা ব্যৱস্থা হাতত ল'বলগীয়া হয় মই নিজে কৰোঁ এইটো আনক মই অপেক্ষা কৰি নাথাকোঁ যে পোচাক পৰিচ্ছদ গাৰ বৰণ বিৱৰণ ধৰণ এই সকলোবিলাক চাই কোনটো অঞ্চলৰ হ'ব পাৰে গাড়ীত উঠাই লৈ চৌক বজাৰ আজি বিভিন্ন ঠাইত য'ত মানুহৰ সমাগম হয় সেই ঠাইত নমাই দি মানুহে সেই ল'ৰাটোক বা ছোৱালীটোক চিনি পায় নেকি এনেকৈ সুধিও মই কেইবাগৰাকীও ল'ৰা ছোৱালীৰ ঘৰ উলিয়াইছোঁ আৰু ঘৰত চমজাই দিবলৈ সক্ষম হৈছোঁ শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি ক'ব যিহেতু আপোনাৰ ওপৰত তথ্যচিত্ৰখন নিৰ্মাণ হ'ল তথ্যচিত্ৰখন চাই আপুনি কিমান উপভোগ কৰিলে
মইতো কিমান উপভোগ কৰিলোঁ নাজানো, কাৰণ আমি হাতে কামে জড়িত হৈ আছোঁ আৰু তথ্যচিত্ৰখন কিমান ভাল হ'ল বেয়া হ'ল সেইটোও মই অনুভৱ কৰিব নোৱাৰোঁ। কিন্তু আমি কৰা কৰ্মৰাজি বা অনুষ্ঠানটোৱে কৰা কৰ্মৰাজি তাত প্ৰতিফলিত হৈছে আৰু এই প্ৰতিফলনত এতিয়া ৰাইজে কেনেধৰণে আদৰি লয় আৰু আদৰি লোৱাটোৱে ডাঙৰ কথা নহয়, ইয়াৰ পৰা উৎসাহিত হৈ অনুপ্ৰাণিত হৈ ৰাইজে কেনেধৰণে এই দিব্যাংগ ল'ৰা ছোৱালীবিলাকক হাতে হাত ধৰি আমাৰ সক্ষমসকলৰ লগত সমানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিমান দূৰ পদক্ষেপ গ্ৰহণ কৰে সেইটোৰ ওপৰতেই আমাৰ তথ্যচিত্ৰখনৰ সাৰ্থকতা নিৰ্ভৰ কৰিব। ধন্যবাদ জনাইছোঁ ছাৰ। আৰু ক'ব লাগিব যে জুলন কৃষ্ণ মহন্তৰ পৰিচালনাত নিৰ্মাণ কৰা পাপা শীৰ্ষক যিখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে কুমুদ কলিতা ছাৰৰ কৰ্মৰাজিৰ আধাৰত, আৰু সেই তথ্যচিত্ৰখন ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে যে প্ৰত্যেকগৰাকী দৰ্শকে আজি তথ্যচিত্ৰখন উপভোগ নহয় অনুভৱ কৰিছে, তেখেতৰ কৰ্মৰাজিক অনুভৱ কৰিছে। যিকেইজন শিশু যিকেইজন তাত ছাত্ৰ বৰ্তমান তাত শিকি আছে তপোবনত, প্ৰত্যেকগৰাকী ছাত্ৰৰ যি কৰ্মৰাজি যিমান দূৰ শিকিছে প্ৰতিখিনি তথ্যচিত্ৰখনত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে আৰু সঁচাকৈ অতি সূক্ষ্মভাৱে উপস্থাপন কৰিছে। আৰু আমাৰ সৈতে পাপা শীৰ্ষক তথ্যচিত্ৰখনৰ পৰিচালক জুলন কৃষ্ণ মহন্তদেৱ আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য জানিবলৈ চেষ্টা কৰোঁ। পাপা ফ্ৰম ডাৰ্কনেছ টু দ্য লাইট, আৰু পাপা শীৰ্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে জুলন কৃষ্ণ মহন্ত ডাঙৰীয়াই। আৰু পাঠশালাৰ তপোবন শিক্ষানুষ্ঠানক পাঠশালাত এখন তপোবন শীৰ্ষক শিক্ষানুষ্ঠান আছে, যিখন শিক্ষানুষ্ঠানত দিব্যাংগসকলক শিকোৱা হয়, দিব্যাংগসকলক তাত শিক্ষা প্ৰদান কৰা হয়। আৰু তেখেত যিগৰাকী ব্যক্তি ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপক শিক্ষক কুমুদ কলিতা ডাঙৰীয়া, আৰু তেখেতৰ জীৱন আধাৰিত তেখেতৰ যি কৰ্ম, তেখেতৰ কৰ্মৰাজিৰ আধাৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। পাপা শীৰ্ষক তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে আমাৰ জুলন কৃষ্ণ মহন্ত ডাঙৰীয়া। দাদা, আপোনাক প্ৰথমতে এখন ইমান ধুনীয়া তথ্যচিত্ৰ আমি যিহেতু উপভোগ নহয় আমি অনুভৱ কৰিলোঁ এখন ইমান ধুনীয়া তথ্যচিত্ৰ, কেনেকৈ আহিলে পৰিকল্পনাটো, কেনেকৈ আপুনি কুমুদ কলিতাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কথা চিন্তা কৰিলে? আচলতে কিছুমান ব্যক্তি বিশেষ হয়, সেই বিশেষ ব্যক্তিসকল কেতিয়াবা আকৌ বিশেষ আকৰ্ষণ নাপায়। মই ভাবিছিলোঁ যে তেখেত নিজেও বৰ আগবাঢ়ি নাহে, বৰ নীৰৱভাৱে নিজে ৰাইজৰ পৰা আঁতৰি নিজে এখন নিজৰ তপোবন বুলি এখন ঠাই নিজে সৃষ্টি কৰি লৈছে, এটি অনুষ্ঠান সৃষ্টি কৰি তাতে যিমান স্পেচিয়েল চাইল্ড বুলি কয় আজিকালি দিব্যাংগ ল'ৰা ছোৱালী, তেওঁলোকক য'তেই পায় ৰাস্তাৰ পৰা বুটলি আনিছে। এনেকুৱা উদাহৰণ আছে, কামাখ্যা মন্দিৰত অম্বুবাচী মেলাত কোনোবাই চিৰিত থৈ দিয়া ছোৱালী এগৰাকীক তুলি লৈ আজি তেখেতে নৃত্য প্ৰদৰ্শন কৰিব পৰা অৱস্থালৈ, য'ত হাত ভৰি লৰাব পৰা নাছিল, আজি ইমান মানুহৰ ওচৰতে এই কনফিডেন্সটো লৈ আহিব পাৰিলে এগৰাকীক, কোনোবাই পেলাই থৈ গুচি গৈছিলে তেনেকুৱা এটি ছোৱালী। তেনেকৈ আছে কোনোবাই ক'ৰবাত খুন্দা খাই পেলাই চকুৰে তেজ ওলাই যোৱা কোনোবা ছোৱালী, কোনোবা ল'ৰা হয়তো এটা ষ্ট্ৰীট লাইটৰ তলত পৰি আছে যাৰ গাত গোটেই পোক লাগি আছে, তেনেকুৱা ল'ৰা ছোৱালীক তুলি নি পেলাই মিউজিক কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰাব পাৰিছে। এই ধৰণৰ মেণ্টেলিটিৰ এজন ব্যক্তিক যদি মই গম পাওঁ যে তেখেতৰ কাৰণে আমি কিবা এটা কৰিব পাৰোঁ, তপোবনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, নকৰিলে মনটো বেয়া লাগি যাব। সেইকাৰণে এই তথ্যচিত্ৰখন পৰিকল্পনা কৰিলোঁ, তেখেতৰ লগত কথা পাতিলোঁ। প্ৰথমতে তেখেতে কৈছিলে যে বৰ এটা আগ্ৰহ কৰা নাছিলে, কিহৰ কাৰণে কৰিম ভাবা নাছিলে, কিন্তু তেখেতে পিছত সহায় কৰিলে আৰু শেষত এখন তথ্যচিত্ৰ এটা আজি প্ৰদৰ্শনৰ পৰ্যায়লৈ আহিলে। আৰু ভাবোঁ যে যিসকল বিশেষ মানুহে বিশেষ ব্যক্তিৰ কাৰণে এনেকৈ ধৰণে কাম কৰি আছে, তেওঁলোকৰ কাৰণে আমিও যদি কেতিয়াবা এই যাত্ৰাত যদি কিবা এটা কৰিব পাৰোঁ নিজৰ সাধ্য অনুযায়ী, সেইধৰণে পাপা ডকুমেণ্ট্ৰিখন মোৰ পৰিকল্পনা আৰু পৰিচালনা। কিছু সময় পূৰ্বে আপোনাক ক'লোৱে যে যিখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে, তথ্যচিত্ৰখন আমি উপভোগ নহয় আমি অনুভৱ কৰিলোঁ। কি ক'ব, যিহেতু প্ৰত্যেকটো চিত্ৰ, প্ৰত্যেকটো চিন আমাৰ অন্তৰ চুই গৈছে আৰু ব্যক্তিগৰাকীৰ যিখিনি কৰ্মৰাজিখিনি মানুহখিনিক চুই গৈছে, তেনেকুৱা এগৰাকী ব্যক্তিৰ আপুনি তথ্যচিত্ৰ নিৰ্মাণ কৰিছে, কেনেকৈ ভাবে? প্ৰায় 35-40 মিনিটমানৰ ভিতৰৰ দৈৰ্ঘ্যৰ এগৰাকী ব্যক্তি যি ইমান বছৰ ধৰি কাম কৰি আছে, আনুষ্ঠানিকভাৱে হোৱাৰ আগতেও তেওঁ অনানুষ্ঠানিকভাৱেও বহুত কাম কৰিছিলে, তাৰপিছত আনুষ্ঠানিকভাৱে তপোবনৰ লগত কৰিছে। এনেকুৱা এজন ব্যক্তিৰ লগত থিয় হৈ পেলাই থাকিলেই আপোনাৰ জীৱনৰ বহুত কাৰণ, জীয়াই থকাৰ বহুত কাৰণ ওলাই আহে। গতিকে এখন তথ্যচিত্ৰ কৰিবলৈ পাই ময়ো বহুত ভাবোঁ যে ময়ো জীৱনত নতুন কিছুমান দিশ পাইছোঁ। গতিকে আচলতে ধন্যবাদ জনাওঁ আৰু তেখেতৰ লগতে তেখেতৰ সহধৰ্মিনী আৰু যি নিজৰ সকলো মাতৃ বুলি ক'লে কাক বুজায়, যেনেকৈ সেই মাতৃ এগৰাকী এজন সঁচাকৈ পাপাৰ লগত এগৰাকী সঁচা মা,
তেওঁলোকে জন্ম দিয়া তপোবন মই বৰ মানে ধন্যবাদ যে আজি মানুহখিনি আপোনালোকে আহিলে মিডিয়ায়ো তেখেতসকলক নিশ্চয় আগবঢ়াই নিব তেওঁলোকৰ কামত যদি কিবা সহায় কৰিব পাৰে প্ৰত্যেক ব্যক্তি যদি আগবাঢ়ি আহে এনেকুৱা ধৰণৰ অনুষ্ঠান বিশেষকৈ তপোবন মোৰ কাৰণে সদায় জীৱনৰ এটা প্ৰিয় অনুষ্ঠান হৈ থাকিব কিছু সময় পূৰ্বে পাপা উপভোগ কৰিলে প্ৰত্যেকগৰাকী দৰ্শকে কৈছে যে তেওঁলোকে উপভোগ নহয় অনুভৱ কৰিছে গতিকে আপুনি এইখিনিত ক'ৰবাত নহয় ক'ৰবাখিনিত আপুনি নিশ্চয়কৈ সফল যিহেতু প্ৰত্যেকগৰাকী ব্যক্তিয়ে আপোনাৰ পাপাখন আঁকোৱালি লৈছে ব্যক্তিগৰাকীৰ ক্ষেত্ৰতে হওক কাৰণ ব্যক্তিগৰাকীৰ কৰ্মৰাজিও এই ক্ষেত্ৰত জড়িত হৈ আছে যিহেতু আপুনি তেনেকুৱা এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে তথ্যচিত্ৰখনৰ যিটো ছাবজেক্ট ব্যক্তিগৰাকীৰ কৰ্মৰাজিও তেনেকুৱা প্ৰশংসনীয় কিন্তু আপুনি যিখিনি নিৰ্মাণ কৰিছে সেই নিৰ্মাণ কৰাখিনি আচলতে বহুত বেছি বিশেষ বা বহুত বেছি প্ৰশংসনীয় পাবাৰ কাৰণে আচলতে কেমেৰাটো লৈনো আমি বিভিন্ন কাম কৰিব পাৰোঁ গতিকে এনেকুৱা কেইটামান কাম কৰোঁ যিকেইটা সঁচাকৈ মানুহৰ কাৰণে কামত আহে গতিকে মই সিমান মোৰ নিজৰ যিখিনি শিকিছোঁ অকণমান ক'ৰবাত যদি কামত লগাব পাৰিছোঁ গতিকে ভাল লাগিলে আৰু ইমানখিনি মানুহ আমি ভাবা নাছিলোঁ মই প্ৰায় এটা সৰু স্ক্ৰিনিং বুলি ভাবিছিলোঁ 100জন মানুহ হ'ব বুলি ভাবিছিলোঁ আজি প্ৰায় 170জনমান মানুহে উপভোগ কৰিলে প্ৰাইভেট স্ক্ৰিনিং আছিলে প্ৰেক্ষাগৃহটো ভৰ্তি হৈ গৈছে প্ৰায় ডকুমেণ্টাৰী এখন চাবলৈ আৰু মই বহুতক মাতাই নাই হয়তো এইটো নিউজ হোৱাৰ পিছত বহুতে ক'ব যে মোৰ আহিলোহেঁতেন কিন্তু আচলতে আমি খুব অনুষ্টুপীয়াভাৱেহে কৰিছিলোঁ কাৰণ পিছত চাগে আৰু হয়তো ফেষ্টিভেল বা এনেকুৱা ধৰণৰ আমি প্লেন কৰিছোঁ যে নিজৰ মাজত এটা স্ক্ৰিনিং কৰি পেলাই চাম বুলি ভাবিছিলোঁ গতিকে তেনেকুৱা বহুত মানুহ মাতা নাই কিন্তু তথাপিও যে ইমানখিনি মানুহ আহিলে এয়া চাগে তপোবনৰ প্ৰতি মৰম হওক আগলৈ গৈ মই মাধ্যম খালি তথ্যচিত্ৰখন কেনেদৰে মানুহে উপভোগ কৰিব পাৰে ইউটিউবত থাকিব কি হ'ব কেনেকৈ আপোনালোকে মানুহৰ মাজলৈ লৈ যাব বৰ্তমান আমি যি ফিল্ম ফেষ্টিভেল থাকে আমি তালৈ প্ৰথম ভাবোঁ পঠিয়াওঁ আৰু যদি কোনোবা অনুষ্ঠানে এখন তপোবন এখন বিশেষ প্ৰদৰ্শনীৰ বাবে ভাবে তেতিয়াহ'লে আমাক যদি আমন্ত্ৰণ কৰে তেতিয়াহ'লে আমি কাৰণ আমি সমাজৰ হিতৰ কাৰণে কৰা কাম ঘৰত বন্ধ কৰি থ'বলৈ কোনেও নিবিচাৰে গতিকে তেখেতসকলে যদি বিচাৰে তেতিয়াহ'লে তপোবনৰ লগত কথা পাতি বা মই জড়িত হৈ মই বিচাৰিম যে বিভিন্ন মানুহে বিভিন্ন অনুষ্ঠানে যদি ভাবে তপোবনখন চাব লাগে তেতিয়াহ'লে প্ৰথমে সেই অৱস্থাত যাওঁ পিছত আমি ডিজিটেলি ৰিলিজৰ কথা হয়তো চিন্তা কৰিম বৰ্তমান ফিল্ম ফেষ্টিভেলত পঠিওৱা চিন্তা চৰ্চা আপোনালোকে কৰিছে কোনোবা ফিল্ম ফেষ্টিভেল কোনোবাখনত আপোনালোকে ৰেজিষ্টাৰ কৰিছে নেকি বা তেনেকুৱা কিবা পৰিকল্পনা কৰিছে নেকি বৰ্তমান সময়ত পৰিকল্পনা কৰা নাই এতিয়ালৈকে আমি আচলতে চিনেমাখন কমপ্লিট হ'লে চাইছিলোঁ এতিয়ালৈকে ক'তো দিয়া নাই কিন্তু অনতিপলমে দিম বুলি ভাবোঁ আৰু বৰ্তমান যিহেতু আজি মানুহখিনিয়ে চাই ভাল পালে গতিকে কনফিডেঞ্চ বাঢ়িছে নিশ্চয় আৰু এই যে ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ লগত থিয় হ'লে চাগে এনেই কনফিডেঞ্চ বাঢ়িব কাৰণ তেওঁলোকে এনেকুৱা এটা মুহূৰ্তত জীৱন আৰু যেটা মই জাষ্ট চিম্পলকৈ ভাবোঁ মোক ৰাস্তা পেলাই থৈ কোনোবাই গুচি গ'ল মোৰ বাওঁফালে আৰু কোঁফালে কোনো নাই হয়তো কেইটামান কুকুৰ আছে যি মোতকৈও ওখ কাৰণ বহি থাকিলে বাচ্চা এটা বা শুই থাকিলে মোতকৈও ওখ হয়তো কেইটামান কাউৰী আছে তাৰ পৰা যদি কোনোবাই কোলাত লৈ এজন মানুহক ইমান কনফিডেঞ্চ দিব পাৰে তেতিয়াহ'লে সেই কনফিডেঞ্চ থকা মানুহজনৰ সন্মুখত লৈ পেলাই আমিনো কিয় কনফিডেঞ্চ নাপাম তিমানেই কথা ধন্যবাদ জনাইছিলোঁ আপোনাক থেংক ইউ আপোনালোকেও যদি কোনোবাই বিচাৰে মই আপোনালোকৰ মাধ্যমযোগে কওঁ তপোবন চাবলৈ যদি বিচাৰে তেতিয়াহ'লে বা প্ৰদৰ্শনৰ কাৰণে যদি বিচাৰে তেতিয়াহ'লে তপোবনৰ চিত্ৰখনৰ লগতে তপোবন পৰিয়ালটোৰ লগতে যদি জড়িত হ'ব খোজে তেতিয়াহ'লে আমি আশা কৰিম আপোনালোকে আগবাঢ়ি আহিব পাৰে তপোবনৰ ৱেবছাইট আছে আৰু বিশেষকৈ মোৰ ফেচবুক একাউণ্ট আছে টুইটাৰ আছে আমাক যদি ছ'চিয়েল মিডিয়াটো পায় তেতিয়াহ'লেও আমি বা মোৰ ইমেইল আইডিটো যদি কোনোবাই যত্ন কৰে তেতিয়াহ'লে তপোবন অনুষ্ঠানটোৰ লগতো জড়িত হ'ব পাৰে চৰাই চাপৰি আমাৰ যিটো ফেচবুক পেজ আছে তাৰ মাধ্যমেৰেও জড়িত হ'ব পাৰে আমি তেনেকৈ ধৰণে জড়িত হৈ অনতিপলমে আগলৈও তপোবনৰ প্ৰদৰ্শন হওক বা তপোবনৰ কাৰণে আমি কিবা কৰিব পাৰিলে আমি আগবাঢ়িব বিচাৰিম ধন্যবাদ